নমস্কাৰ আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল আশা কৰো আপোনালোকে সকলে ভালে আছে ময়ো আপোনালোকৰ দোৱা আশীৰ্বাদত ভালে আছো নগাঁও জিলাৰ এজন শুভাকাংক্ষী মলৈ চিঠি এখন পঠিয়াইছে আৰু জনাইছে যে তেখেতে ৰূপহীৰ কোনোবা এটা অংগনবাদী চেণ্টাৰত আৰটিআই আবেদন দাখিল কৰিছিল আৰটিআই আবেদন দাখিল কৰাৰ বাবে নগাঁও ৰূপহীৰ চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ জনে সেই শুভাকাংক্ষী ব্যক্তিৰ পৰা ডিটিপিৰ বাবদ পাৰ পেজ 50 টকাকৈ বিচাৰিছে আৰু ফটো ষ্টেটৰ বাবদ পাৰ পেজ 5 টকাকৈ বিচাৰিছে এই সংগ্ৰামত তেখেতে মোৰ পৰা আইনী পৰামৰ্শ বিচাৰিছিল মই তেখেতক পৰামৰ্শখিনি দি দিছো এতিয়া বাকি যিবোৰ আৰটিআই এক্টিভিষ্ট সমগ্ৰ অসম জুৰি আছে সেই আৰটিআই এক্টিভিষ্ট বা আৰটিআই সংগ্ৰামত বা ইয়াৰ লগত জড়িত ব্যক্তিসকলৰ সুবিধাৰ কাৰণে মই এই ভিডিঅটো বনাইছো আৰু আশা কৰিছো আপোনালোকে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু অনুৰোধ জনাইছো যদি ইউটিউবৰ পৰা চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকৰ পৰা চাই আছে ফেসবুক পেজটো আপোনালোকে ফলো কৰি দিব সেই চিঠিত আপোনালোকে স্ক্ৰিনত দেখা পাই আছে ডিটিপিৰ বাবদ 50 টকাকৈ পাৰ পেজ আৰু ফটো ষ্টেটৰ বাবদ 5 টকাকৈ পাৰ পেজ বিচাৰিছে আসলতে আইনত আসলতে মানে কি আছে হে আপোনালোকক অৱগত কৰিবলৈ ওলাইছো হৰু এখন আইন ৰাইট টু ইনফৰমেশন এক্ট 2005 ইয়াৰ এটা ৰুল আছে দ্য ৰাইট টু ইনফৰমেশন ৰুলছ 2012 আৰু ইয়াৰ সেকশন 4 যদি আমি ষ্টাডি কৰো তেতিয়া হলে পাও সেকশন 4 ত কোৱা হৈছে যে যদি A3 সাইজৰ পেপাৰ হয় অথবা তাতকৈ যদি হৰু হয় তেতিয়া হলে 2 টকাকৈ লব লাগিব আৰু যদি লাৰ্জাৰ সাইজ হয় তেতিয়া হলে হে লাৰ্জাৰ সাইজৰ বাবে একচুয়াল কষ্ট যিখিনি থাকে সেইখিনি লব লাগিব কোনোবা যদি কিবা বস্তুৰ স্যাম্পলস বা মডেল লব বিচাৰিছে নমুনা বা আৰহি যদি সংগ্ৰহ কৰিব বিচাৰিছে একচুয়াল খৰচ যেটো হয় হেটো দিব লাগিব তাৰ পিছত কোনোবা যদি ফ্লপি ডিস্ক অথবা ডিস্কৰ জৰিয়তে যদি কিবা তথ্য বিচাৰিছে তেতিয়া হলে 50 টকা পাৰ ফ্লপিৰ বাবে रुपीस 50 টকাকৈ দিব লাগিব তাৰ পিছত কোনোবা এটা পাবলিকেশন আছে হয়তো কিবা এডভাৰটাইজমেন্ট বা তেনেকুৱা ধৰণৰ মানে পাবলিকেশন মানে প্ৰকাশ কৰা হৈছিল হেইটো যদি বিচাৰে তেতিয়া হলে रुपीस 2 পাৰ পেজ দিব লাগিব আৰু যদি কোনোবা এটা অফিচৰ মানে ডাঙৰ ভলিউম আছে বহুতো তথ্য আছে হেবৰ জেৰক্স লোৱা অসুবিধা আৰু হেবৰ ইনস্পেকশন দেখিব যদি বিচাৰিছে অনুসন্ধান যদি কৰিব বিচাৰিছে তেতিয়া হলে প্ৰথম 1 ঘণ্টা আৰটিআই কৰা ব্যক্তিজনক বিনামূলীয়াকৈ দিব লাগিব তাৰ পিছৰ পৰৱৰ্তী পাৰ ঘণ্টাত रुपीस 5 টকাকৈ দিব লাগিব তাৰ পিছত যদি পোস্টেল চাৰ্জ দেখা গৈছে যে 50 টকাকৈ বেছি হৈ আছে তেতিয়া হলে অফিচাৰে আপোনালোকৰ ফালৰ পৰা মানে ফিজটো লব পাৰিব আৰু যদি 50 টকাৰ তলত হয় তেতিয়া হলে সেই অফিচাৰৰ পক্ষৰ ফালৰ পৰাই আপোনাক তথ্যখিনি বাই পোষ্টৰ জৰিয়তে দিব লাগিব পোস্টেল খৰচটো যদি 50 টকাৰ তলত হয় তেতিয়া হলে নিজৰ অফিচৰ ফালৰ পৰাই হেটো বিয়াৰ কৰি আৰটিআই কৰা ব্যক্তিজনক পঠাই দিব আৰু যদি 50 টকাৰ বেছি হয় তেতিয়া হলে আৰটিআই কৰা ব্যক্তিজনৰ পৰা লব পাৰিব এইখিনি হল আইনৰ কথা এতিয়া নগাঁও ৰূপহীৰ চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ জনে মোৰ শুভাকাংক্ষীৰ পৰা যে 50 টকাকৈ ডিটিপিৰ খৰচ বিচাৰিছে আৰু ফটো ষ্টেটৰ বাবদ যে 5 টকাকৈ পাৰ কপি বিচাৰিছে একচুয়ালি জেৰক্সৰ বাবে তেখেতে কিন্তু পেপাৰৰ সাইজটো মেনশন কৰা নাই এতিয়া A3 নে A4 সাইজ এই কথাটো কিন্তু মেনশন কৰা নাই গতিকে যেহেতু মেনশন কৰা নাই তেতিয়া হলে হেই নগাঁওৰ ৰূপহী চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ জনে এই যেটো চিঠি প্ৰদান কৰিছে আৰু ফটো ষ্টেটৰ বাবদ 5 টকাকৈ বিচাৰিছে এয়া সম্পূৰ্ণ আইন বিৰোধী আৰু আৰটিআই কৰা ব্যক্তিজনৰ মৌলিক অধিকাৰ ভংগ কৰিছে তাৰ পিছত এই আইনখনত ডিটিপিৰ বাবদ যে পইচা লব লাগিব আৰটিআই এপ্লিকেন্টৰ পৰা এই কথা কিন্তু কত উল্লেখ কৰা নাই গতিকে এই ক্ষেত্ৰত নগাঁওৰ ৰূপহীৰ চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ জনে তথ্য জনাৰ অধিকাৰ আইনখনক ভংগ কৰিছে আৰু আইনখনক চূড়ান্ত অৱমাননা কৰিছে গতিকে তেনেকুৱা ধৰণৰ অফিচাৰৰ বিৰুদ্ধে আসলতে বিভাগীয় কৰ্তৃপক্ষই কেনেকুৱা পদক্ষেপ লোৱা উচিত এই আৰটিআই আইনখনত উল্লেখ কৰা আছে সেকশন 20 তেখেতৰ আৰ্থিক জৰিমনা
বিহিব লাগে ইয়া কিন্তু উল্লেখ আছে এই সংক্ৰান্তত বিভাগীয় কৰ্তৃপক্ষই বিহিত ব্যৱস্থা গ্ৰহণ কৰা উচিত আৰু যাৱতীয় পৰামৰ্শখিনি মই মোৰ শুভাকাংক্ষীক প্ৰদান কৰিছোঁ গতিকে চাওক অসমত চৰকাৰী বিষয়াই RTI আইনখনক কিমান শ্ৰদ্ধা কৰে সেয়া আপোনালোকক দেখুৱাইছোঁ সম্পূৰ্ণৰূপে নগাঁৱৰ ৰূপহীৰ চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰজনে আইনখনক অৱমাননা কৰিছে আৰু মোৰ শুভাকাংক্ষীৰ মৌলিক অধিকাৰ ভংগ কৰিছে গতিকে তেখেতৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি হোৱা উচিত আৰু বিভাগীয় কৰ্তৃপক্ষই তেখেতক আইনৰ অধীনত শাস্তি বিহিব লাগে এয়া মই দাবী উত্থাপন কৰিছোঁ আৰু সমগ্ৰ বিষয়টো আপোনালোকক অৱগত কৰিবৰ কাৰণে এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিছোঁ যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব থেংক ইউ